এই ঘটনাটো একচুৱেলি যোৱাকালি ৰিপৰ্টিং হৈছিলে থানাত আৰু ঘটনাটো একচুৱেলি হৈছিলে পৰহি দিনাখন যোৱাকালি ৰেকৰ্ড কৰাৰ পিছত এই গোটেই এৰিয়াবিলাক চাৰ্চ কৰা গ'ল ভালকৈ আৰু চাওঁতে ওচৰতে এটা বিল্ডিঙত CCTV আমি চেক কৰিছিলোঁ আৰু CCTV চেক কৰোঁতে CCTV ফুটেজত এতিয়ালৈকে আমি এটা কুকুৰে তেওঁলোকৰ ঘৰৰ কুকুৰ যেনে লাগিছে দেখাত CCTVত সেই মাংসৰ টুকুৰাটো লৈ আনিছে এটা কোন দিশৰ পৰা লৈ আনিছে আমি সেইটো এতিয়া তদন্ত কৰি আছোঁ আৰু ইয়াত যিকেইজন মানে ইনভলভ আছে অপৰাধী আমি গোটেই কেইজনকে এজ পাৰ ল আইনগতভাৱে আমি ষ্ট্ৰিক্ট একশ্যন ল'ম কুকুৰে স্যাৰ আমি এটা তদন্ত কৰি আছোঁ এতিয়া আমি চাই লওঁ কোন ফালৰ পৰা আহিছে কোনে কৰিছে আমি এতিয়ালৈকে 4-5জন মানুহ ফেক্টৰী অনাৰ আৰু লগত 4জন লেবাৰ তেওঁলোকক আমি সোধ-পোছৰ কাৰণে আমি আটক কৰিছোঁ এতিয়া চাই লওঁ কি পাওঁ তেওঁলোকৰ পৰা স্বাভাৱিক এইটো এনেকুৱা এটা হৈ হোৱাটো গতিকে ক'ত তেওঁলোকে এই কামটো কৰিলে এই অপৰাধটো ক'ত কৰিলে আমি সেইটো উলিয়াবলৈ চেষ্টা কৰি আছোঁ এতিয়া চাওক বীৰ লাচিত নাগ যেতিয়া ইয়াৰ স্থানীয় ৰাইজে আমাক অভিযোগ দিলে দেৰগাঁৱৰ পৰা তেতিয়া সেই অভিযোগৰ ভিত্তিত আমি ইয়াত আহি যেতিয়া উপস্থিত হ'লো আমি চালো যে ইয়াৰ জনবসতি অঞ্চলটো সামূহিকভাৱে কিন্তু হিন্দু অঞ্চল হয় এই অঞ্চলটোত এঘৰে মাত্ৰ কাম কৰি আছিলে তেখেতৰ মই ভালদৰে নামটো নাজানো তেখেতে কিন্তু ইয়াত মুছলমান সম্প্ৰদায় বুলি কৈছে বা সন্দেহযুক্ত নাগৰিক বুলি ৰাইজে কোৱা ইতিমধ্যে আমি গম পাইছো তেখেতৰ ঘৰ হেনো বিলাসীপাৰাত কথাটো হৈ গ'ল যে গাহৰিয়ে হওক বা গৰুৱে হওক কোনোবা স্থানীয় ৰাইজৰ অনুমতি অবিহনে কোনোবাই বেয়া পোৱাকে কিবা এটা কাম কৰাটো আমি বিৰোধিতা কৰিছো এতিয়া আমি ইয়াত সকলোৱে গম পাওঁ যে ইয়াত যিখিনি লোকে বসবাস কৰি আছে তেখেতসকলে হিন্দু ধৰ্মৰ মানুহ হিন্দু ধৰ্মৰ মতে গৰুক ভগৱান বুলি যি ধৰণে মনা হয় ঠিক তেনে ধৰণে ধৰক যদি মুছলমান সম্প্ৰদায়ৰ কৰবাত গৈ পেলাই যদি গাহৰি এটা কাটো তেখেতসকলে যেহেতু নেখায় এইটো সঁচাকৈ এটা ক্ৰাইম বুলিয়ে ক'ব লাগিব আৰু ইয়াত বিশেষকৈ কথাটো হৈ গ'ল যে বিলাসীপাৰাৰ পৰা আহি যিজন ব্যক্তি ইয়াত বসবাস কৰিছে আমি গম পাইছো যে অসম গণ পৰিষদৰ মই আকৌ কৈছো মাননীয় যিজন সভাপতি আছে অতুল বৰাৰ এজন টিমৰ বৰ্তমান সময়ত যিজন দেৰগাঁৱৰ আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰি আছে তেখেতে ইয়াত মাটি বিকিছে বুলি আমি গম পাইছো সন্দেহযুক্ত নাগৰিক এফালৰ পৰা কিন্তু বিজেপি চৰকাৰ বা তেখেতসকলৰ যিটো এলাইনমেণ্ট আছে তেখেতসকলে মিলামিলিকে এজিপি আৰু বিজেপি চলি থাকো বুলি কয় কিন্তু আমি দেখিছো ইয়াত যদি যিজনে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছে সেইজনে যদি সন্দেহযুক্ত নাগৰিকক ইয়াত যদি মাটি দিবলৈ হয় তেতিয়াহ'লে অসমীয়া ৰাইজ কলৈ যাব আমি কি ধৰণে এজিপিয়ে হওক বা বিজেপিক আমি বিশ্বাসত ল'ব পাৰিম তেখেতৰ নামটো এতিয়ালৈকে আমি আনুষ্ঠানিকভাৱে ক'ব বিচৰা নাই কিন্তু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি ক'ম বীৰ লাচিত সেনাৰ কথাটো সদায় যে স্থানীয় লোকে সদায় সংস্থাপন পাব লাগিব থলুৱা ল'ৰা অসমৰ থলুৱা থলগীৰ ৰাইজে প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনৈতিকভাৱে হওক চাকৰি ক্ষেত্ৰতে হওক মাটিৰ ক্ষেত্ৰতে হওক বহিৰাগতক আমি আগ্ৰাসন কৰিবলৈ দিব নোৱাৰো আৰু দ্বিতীয় কথাটো হ'ল দেৰগাঁৱত যদি এনেকুৱা হৈছে বহুত বেয়া কথা হৈছে এতিয়াও আমি তেখেতসকলক বিনম্ৰতাৰে জনাম যদি বাহিৰৰ পৰা ইয়াত কাম কৰি আছে যাৰ আণ্ডাৰত কাম কৰি আছে তেখেতসকলে ইয়াৰ থলুৱা ৰাইজক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ